নমস্কাৰ। আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ আৰু আপোনালোকৰ মাজলৈ আহিছোঁ যে আমাৰ দৃষ্টি হৈছেনে নাই আৰু কথাখিনি উপলব্ধি হৈছেনে নাই এই বিষয় অলপমান ভিডিঅ'ৰ দ্বাৰা ক'বলৈ ওলাইছোঁ। আৰু কথাটোতো কি, কোনটো কথাৰ ওপৰত ভিত্তি কৰিব ওলাইছোঁ বা কোনটোৰ ওপৰত দৃষ্টিৰ হৈছে আমাৰলৈ আগবাঢ়িছোঁ, সেই কথাটোৱে হৈছে সত্যবাদী দাদাসকলৰ, বাইদেউ বা ভাইটিহঁতৰ। আজিৰ পৃথিৱীত ছ'চিয়েল মিডিয়াত কোনোবাই নাচি ভাল পাইছে, কোনোবাই কিবা কৰি ভাল পাইছে, কোনোবাই কিবা এটা কৰি দেখুৱাই ভাল পাইছে। কিন্তু ইয়াৰ মাজতে আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ, ফেচবুকত, যে সত্যবাদী দাদাসকলে কৈছে যদি মোক ঈশ্বৰে বেয়া মনোভাৱ মোৰ লগত থাকি প্ৰকাশ নকৰে, যদি সত্যটোৱে প্ৰকাশ কৰি থাকে, তেতিয়াহ'লে সদায় ঈশ্বৰ তাৰ লগত আছে। সেইবাবে কি প্ৰকাশ কৰিছে, মই যেতিয়ালৈকে মোৰ মগজত কুবৃত্তিৰ স্বভাৱ চৰিত্ৰৰ এইবোৰ ভাৱ যেতিয়া নেখেলিব, সৎ ভাৱনাৰে বা সৎ ভাষাৰে সৎ দৃষ্টিয়ে যেতিয়া চাব বিচাৰোঁ বা ক'ব বিচাৰোঁ, থাকিব বিচাৰোঁ, তেতিয়াহ'লে তাক বিপদত পেলোৱা বা বিপথে পৰিচালিত কৰোৱা বা ফচাই দিয়া এই পৃথিৱীত কোনো শক্তি নাই বা কোনো ব্যক্তি ওলাব নোৱাৰে। কথাটো কিন্তু চিৰসত্য, একদম চিৰসত্য, যে ঈশ্বৰে আজি পৃথিৱীত সকলো আত্মাত থাকি, ঈশ্বৰেতো থাকেই, ভালতো থাকে, বেয়াতো থাকে, সকলো হৃদয়ত থাকি প্ৰকাশ কৰিছে যে এই পৃথিৱীত তৃতীয় শক্তি পৃথিৱীত নাই। গতিকে সেই শক্তিটো হৈছে সত্য শক্তি, ঈশ্বৰ শক্তি। আজি সেই দাদাসকলে প্ৰকাশ কৰিছে। আজি আমি সেৱা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। সঁচা, আপোনালোক যিমান পাৰে তিমান শ্বেয়াৰ কৰক, প্ৰকাশ কৰি দিয়ক, পৰলে ঘণ্টাই ঘণ্টাই, এক মিনিটে প্ৰচাৰ কৰক ভিডিঅ'বোৰ। নহ'লে আমাৰ মাজত আমিতো দেখুৱাব গ'লে বা ক'ব গ'লে তেওঁলোকে গুজৰি উঠে, ভাবে নেকি মই পৃথিৱীত বাস আছোঁ, সেই বাসটোতকৈ আৰু এটা বাস আছে, যিজন বাস নিজৰ লগতেই থাকে। যদি সেই বাঘে আপোনাক ভাবে ইটো বাঘ হৈছে, ৰহ তই কোন, চাব এই বাঘে যে হৰিণ খেদে খাবলৈ, ঠিক তেনেকৈ আপোনাক তাতেই থাকি বাঘে খাব, সেই বাঘে দেখা নিদিয়ে। গতিকে পুনৰ সেৱা জনাইছোঁ, আপোনালোকে ভিডিঅ' যিমান পাৰে এৰি দিয়ক। গোটেই পৃথিৱীখন পাপত কি হ'ল, লিপ্ত হ'ল। আৰু আমাৰ মাজত এনেকুৱা আছে ভাল দেখুৱাই, সি যেন সাৰিব বিচাৰে যে মই এইটো কথা ক'লে বা এইটোৰ ব্যৱহাৰৰ দ্বাৰা অপকৰ্ম কৰিলে মই মিচিকা হাঁহিৰে আন কাৰোবাক দুখ জাপি সি সাৰিব বিচাৰে, কিন্তু তাৰ ৰেহাই নাই, কৰ্মফল সি ভোগ কৰিবই লাগিব। গতিকে আমি ভিডিঅ'বোৰ চাই খুব ভাল লাগিছে। আমি বিচাৰোঁ, ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰোঁ যে আমাৰ পৃথিৱীত এজন নহয়, দুজন নহয়, যদি 3 কোটি মানুহ আছে, তাৰেই 2 কোটি বা 1 কোটি মানুহ হ'লেও সত্যবাদী হ'ব লাগিব, বাকীবোৰ পতন হ'ব লাগিব। এই উদাহৰণ, এই পৃথিৱীত আম গছজোপালৈ চাবচোন, কিমান ফুল ফুলে, কিমান আম লাগে। আপুনি শেষত চাব যিকেইটা আম আপোনাক খুৱাবলৈ বিচাৰে সেইকেইটা আমেই থাকে। গতিকে তদ্ৰূপ আমিও যদি অন্যায় পথত থাকোঁ, সেই কলি আমতে সৰি পৰিব লাগিব, ফুল হৈ ফুল কলিতে মৰহি যাব লাগিব। গতিকে
সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ। গতিকে ধন্যবাদ থাকিল আৰু আপোনালোকৰ আশীৰ্বাদ মই নিবিচাৰোঁ বা অভাজনে নিবিচাৰোঁ, ভগৱানৰ ওচৰত বিচাৰিছোঁ যাতে আপোনালোকে সদায় ঘণ্টাই মিনিটে ভিডিঅ'বোৰ প্ৰকাশ কৰি থাকে, সত্য কথা। সমাজখন তেতিয়াহে নিকা হ'ব। আৰু এই কামনা ভগৱানৰ ওচৰত অৰ্পণ কৰি সেৱা কৰি আপোনালোকৰ মংগল আশীৰ্বাদ বিচাৰিছোঁ। গতিকে আপোনালোক সদায় সপৰিয়াল শান্তিৰে থাকি সত্যৰ শক্তিটো প্ৰকাশ পায় আৰু সেইসকলে যেন লুপ্ত হৈ অতি সোনকালে ধ্বংস হৈ যায়। তথাপিতো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সুমতি সুজ্ঞান দি সেই সকলোকো যেন সত্য ৰাস্তাত লৈ আহে। ধন্যবাদ থাকিল।